আহিলোঁ অলপ কাঠ বজাৰত চালোঁ ড্ৰেছিং এইবিলাক দেখাত ভালে লাগে কিন্তু কাঠবিলাক কাঁচা সেইকাৰণে অকণমান মাইণ্ডটো নাৰ্ভাছ হৈ আছে লওঁ নে নলওঁ আজি নলওঁ দে পিছতে ল'ম এইটো চাওক আনলা এনেকুৱা চ' হে গাইজ মই আজি এখন ধুনীয়া বজাৰ দেখাবলৈ যাম য'ত হৈছে আমাৰ সোমবাৰী বজাৰ মানে ধূপধাৰা টাউন এইটো হ'ল মোৰ ঘৰৰ পৰা জাষ্ট ওলাইছোঁ এয়া মোৰ বন্ধু আহিছে ল'বলৈ ত' ফাইনেলি ই আহি ৰেডি হৈছে এতিয়া আমি যাম অলপ বজাৰ কৰিবলৈ আহকচোন যাওঁ অলপ বজাৰ কৰিবলৈ কোন বজাৰত যাম আমি ধূপধাৰা মাৰ্কেট চ' গাইজ আমি মানে অলপ ওচৰতে যামতো সেইকাৰণে মানে হেলমেটটো নল'লোঁ তো আপোনালোক মানে এনেকুৱা নকৰিব হেলমেট নোহোৱাকৈ নচলাব আৰু হেলমেটটো হৈছে মানে বহুত মানে এটা ছেফটিৰ বস্তু চ' নচলাব আৰু হেলমেট নোহোৱাকৈ আমাৰ নিচিনাকৈ এইটো ফ'ল' নকৰিব চেনেল ফ'ল' কৰক বাট হেলমেট নিপিন্ধাটো ফ'ল' নকৰিব আমি আহি পাওঁতে পাহাৰ পাতিলোঁ ইয়াত চলি আছে কাম ইয়াত নাজানো তাকে লগত কেনে টিচাৰ বনাব কাৰণে ভালে হৈছে বাৰু কথাটো কিন্তু ইহঁতৰ হেলমেট আনা নাই এইটো কথা কিন্তু ভাল নহয় দেই আগে ইহঁত দুটা পিছে হৈছে কাৰণ ইহঁত দুটাৰ হ'ল গ্লেমাৰ আমাৰ হ'ল এক্সপাল্ট চ' এইখনে হৈছে ধূপধাৰা মাৰ্কেট দেখা পাইছে চাৰিওফালে ভাঙা চিঙা ইয়াৰ কাৰণটো হৈছে আমাৰ ইয়াত মানে 4 লেন ৰ'ড হৈ আছে যাৰ কাৰণে ৰাস্তাটো বহল হোৱাৰ কাৰণে দুয়ো চাইডৰ দোকানবিলাক ভাঙি দিছে আৰু তাৰ কাৰণে এনেকুৱা দেখা পাইছে কিন্তু কেইদিনৰ পিছত এটা ধুনীয়া লুক আহিব আৰু ইমান মানে ভাল লাগিব আমি আহি ধূপধাৰা পালোঁ ফাইনেলি এয়া হৈছে মোৰ ফ্ৰেণ্ড তাত ৰখি আছে আৰু এতিয়া আমি অলপমান মাৰ্কেট ঘূৰিবলৈ যাম বাইক পাৰ্কিং লগাই দি পাৰ্কিং হৈ গ'ল ফাইনেলি আৰু এয়া হ'ল আমাৰ এক্সপালছৰ হিৰো এতিয়া আমি যাম ভাই কোনফালে যাবি প্ৰথমে ক ভাইহঁত বল কোনফালে যাবি ক গুৱাহাটী বল কোনফালে যাবি প্ৰথমতে ক বেংকক দে ভাই চাহ কি দোকান কি লাগে অল এভৰিথিং ইজ হিয়াৰ ইউ কেন বাই এনিথিং এনি প্ৰাইচ নট ইট হিয়াৰ চ' গাইজ এইখনে হৈছে আমাৰ ধূপধাৰা মাৰ্কেট য'ত বহুত দোকান পাব এইফালে খালি কাপোৰ এইফালে আছে আপোনাৰ প্লাষ্টিকৰ দোকান তো আমি যাম অকণমান চিধা আগত চ' এইফালে যাবলৈ আমি কিবা এটা পাম আৰু স্পেচিয়েল মাৰ্কেট সেইটো দেখিবলৈ পাব আপোনালোকে অলপমান পিছত চ' এতিয়া আহি পালোঁ আমি শুকান মাছৰ মাৰ্কেট কিমান শুকান মাছ লাগে ইয়াত পাব আপোনালোকে শুকান মাছ চ' গাইজ আমাৰ ইয়াত এটা নতুন দোকানী ওলাইছে দোকানীটোক অলপ দেখাব দিয়াচোন দোকানীটোক এইটো হৈছে নতুন দোকানী ভাই কিমান দিন হ'ল দোকান দিয়া বহুত দিন হ'ল আমি গমেই পোৱা নাছিলোঁ নহ'লে কিমান বস্তু কিনিলোঁ হয় ইয়াৰ পৰা আৰু এইটো হৈছে চাইড দোকানী না ভাই কি কোৱা চেলমেন হে কেনেকুৱা চেল হ'ল আজি চেল কেনেকুৱা হ'ল বঢ়িয়া না আমাকো চেলমেন ল ভাই আমাৰো কাম চাম নাই অলপ চেলটো কমি গৈছে আৰু তো এই লগৰটোৰ লগত আহি ফাইনেলি ময়ো দোকানী হ'লোঁ আহি গ'লোঁ ভাই কি লাগে ক জল্দি ক সময় নাই বেছি দাম কম চেল বেছি চ' আমি বহুত ঘূৰিলোঁ বস্তু কিবা কিবি কিনিলোঁ বেগ কিনিলোঁ
আৰু ইয়াত পাব আপোনালোকে জাল যদি মাছ মাৰিব লাগে জাল কিনি নিবা জাল 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 মাছ মাৰিবৰ কাৰণে আৰু এইফালে আছে আপোনাৰ কাঠৰ বজাৰ অলপ একপাক ঘূৰি আহিম আপোনালোকক দেখুৱাবৰ কাৰণে তো আপোনালোক আহিলে ইয়াত কাঠৰ যিকোনো বস্তু কিনিব পাৰিব আনলা লাগে টেবুল লাগে চেয়াৰ লাগে ডানলক লাগে অল এভৰিথিং চাই আছে আমাৰ ডাইনিং টেবুল তো আজিতো নিকিনো আমি বল যাওঁ তো কাঠৰ বস্তু ল'লে আপোনালোকে ইয়াত আহিব পাৰে এনেকুৱা ডাইনিং কি লাগে আপোনাক অল এভৰিথিং বস্তু আছে ইয়াত এতিয়া বাজিল টাইম 2:20 এতিয়া আমি ঘৰত যাম আৰু লাহে লাহে বজাৰত মানুহ নাইকিয়া হৈ আছে এতিয়া ভোক লাগিছে কিবা এটা খাম আৰু গুচি যাম